আজি দ্বিতীয় দিনও বন্ধ হৈ আছে উত্তৰ পূবৰ ৮টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা। নৰ্থ ইষ্ট পেক্ট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে কেইবাদফীয়া দাবীৰে তেওঁলোকে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই আন্দোলনৰ ফলত এতিয়া ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনা প্ৰকট হোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু উত্তৰ পূবৰ ৮টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা বন্ধ হৈ আছে, পৰিবহণ সেৱা বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত যে ৰন্ধন গেছৰ নাটনি হ'ব সেয়া নুই কৰিব নোৱাৰি। এই মুহূৰ্তত মই যিহেতু উত্তৰ গুৱাহাটী বটলিং প্লাণ্টৰ সমীপত উপস্থিত আছোঁ। ইয়াত বাহন এতিয়া আবদ্ধ হৈ পৰিছে, যিহেতু নৰ্থ ইষ্ট পেক্ট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে কেইবাদফীয়া দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই পৰিৱেশটো দেখুৱাইছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক। ভিডিঅ' জাৰ্নেলিষ্ট অনুপ দাসে দেখুৱাইছে প্ৰাগ নিউজৰ দৰ্শকসকলক। এতিয়া উত্তৰ গুৱাহাটী IOC বটলিং প্লাণ্টৰ সমীপত এতিয়া বাহন এনেদৰে আবদ্ধ হৈ পৰিবলগীয়া হৈছে। এইসমূহ বাহন দৈনিক ইয়াৰ পৰা বিভিন্ন প্ৰান্তলৈ চিলিণ্ডাৰ কঢ়িয়াই লৈ ফুৰে, কিন্তু বৰ্তমান সময়ত নৰ্থ ইষ্ট পেক্ট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে থলুৱাক বঞ্চিত কৰি বহিৰাগত বণিক গোষ্ঠীক ৰঙা দলিচা পাৰি দি যি কামৰ নিবিদা দিয়াৰ ষড়যন্ত্ৰৰ প্ৰতিবাদত তেওঁলোকে এনেদৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাইছোঁ এতিয়া উত্তৰ গুৱাহাটী বটলিং প্লাণ্টৰ কেউফালে কেৱল যি চিলিণ্ডাৰ পৰিবাহী যিসমূহ বাহন আছে, বাহনসমূহ আবদ্ধ হৈ পৰিছে, কাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে নৰ্থ ইষ্ট পেক্ট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে। মই দেখুৱাইছোঁ এয়া উত্তৰ গুৱাহাটীৰ পৰিৱেশ। বিভিন্ন প্ৰান্তৰ পৰা এই যিসমূহ চিলিণ্ডাৰ কঢ়িওৱা বাহনসমূহ ইয়ালৈ আহিছিল, কিন্তু এই বাহনসমূহ বৰ্তমান আবদ্ধ হৈ পৰিছে ইয়াত, কাৰণ নৰ্থ ইষ্ট পেক্ট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে তেওঁলোকে কেইবাদফীয়া দাবীত যি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মোৰ লগত যিহেতু নৰ্থ ইষ্ট পেক্ট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনৰ বিষয়ববীয়া আছে, মন্তব্য ল'বলৈ যত্ন কৰিম। এই যি প্ৰতিবাদ আপোনালোকে বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰতিবাদী সাব্যস্ত কৰি আহিছিল, কিন্তু এই যি IOC কৰ্তৃপক্ষই আপোনালোকৰ দাবী মানি ল'ব খোজা নাই, কি ক'ব? প্ৰথমতে মই IOC কৰ্তৃপক্ষক আমাৰ লগত যি পৰিবহণ সন্থাৰ লগত যি হেতালি খেলি আছে তেওঁলোকক আমি সাৱধান মানি শুনাইছোঁ, সাৱধান মানি কৰি দিছোঁ, হুঁচিয়াৰ কৰি দিছোঁ যে অনাগত দিনত যদি তেনেকুৱাকৈ আৰু এনেকুৱা আমাৰ ওপৰত শোষণ নীতি চলাব বিচাৰে তেতিয়াহ'লে আমি এই ধৰ্মঘট চলাই যাম। আৰু এই নিবিদাখন যিখন নিবিদা 2011 চনত আমাক যিটো ৰেট দি আছিল, বৰ্তমান তেওঁলোকে এই সময়ত 2021টো সেই ৰেটটো আমাক দিব বিচাৰিছে। আমি বাৰম্বাৰ প্ৰতিবাদ কৰিছোঁ যে 2011 চনত গাড়ীখনৰ দাম আছিল 11 লাখ টকা, এতিয়া বৰ্তমান গাড়ীখনৰ দাম হৈছে 25-26 লাখ টকা। তথাপিতো আমি বাৰম্বাৰ কৈ আছোঁ। আৰু যোৱা 2018 চনৰ পৰা আমি এই নিবিদাখনক লৈ আমি আন্দোলন কৰি আজিলৈ আন্দোলন কৰি আহি আছোঁ। তেওঁলোকে বাৰম্বাৰ কয় যে আমি সমাধান কৰিম, 2-3 মাহ সময় দিয়ে, তাৰপিছত তেওঁলোকৰ কোনো ধৰণৰ খবৰ নাই। আমি বাৰম্বাৰ মেম'ৰেণ্ডাম দিওঁ, তেওঁলোকে কোনো কাৰ্য নকৰে। গতিকে এইবাৰ আমি পুৰা সিদ্ধান্ত যেতিয়ালৈ আমাৰ সিদ্ধান্ত যেতিয়ালৈ নহ'ব, তেতিয়াহ'লে আমাৰ সিদ্ধান্ত নহ'ব, তেতিয়াহ'লে আমি এই আন্দোলন চলাই যাম। যিহেতু থলুৱা বহু সংখ্যক ট্ৰেন্সপৰ্টাৰ আছে, সেই ট্ৰেন্সপৰ্টাৰসকলক তেওঁলোকে অৱজ্ঞা কৰি তেওঁলোকে বহিৰাগতক এই ৰঙা দলিচা পাৰি দিবলৈ ওলাইছে, কি ক'ব? নহয়, ইয়াত সম্পূৰ্ণ IOC কৰ্তৃপক্ষৰ ষড়যন্ত্ৰ এটা। তেওঁলোকে কৌশলভাৱে তেওঁলোকে বনিয়া গোষ্ঠীক কোনোবা ৰঙা দলিচা পাৰি দিবলৈ ওলাইছে। ৰঙা দলিচা পাৰি দি আমাৰ অসমীয়া যিখিনি 5,000 এইখন ব্যৱসায়ৰ লগতে 5,000 যুৱক জড়িত হৈ আছে, তেওঁলোকক হাতমাৰা বুদ্ধি কৰিছে। তেওঁলোকে যিহেতু হাতমাৰা বুদ্ধি কৰিছে, আমাৰ যদি হাতমাৰা বুদ্ধি কৰিছে, আমিও এই হাতমাৰা বুদ্ধিক আমি কেনেকুৱা ধৰণৰ ল'ব লাগে, আমি সেইটো ল'ম সিদ্ধান্ত। গতিকে IOC কৰ্তৃপক্ষক আকৌ পুনৰবাৰ হুঁচিয়াৰ কৰি দিছোঁ, তেওঁলোকে যেতিয়ালৈ আমাৰ সিদ্ধান্ত নামানিব তেতিয়াহ'লে আমি এই আন্দোলন অব্যাহত ৰাখি যাম। নিশ্চয়কৈ মই পৰিৱেশটো দেখুৱাইছোঁ। যিহেতু উত্তৰ গুৱাহাটী IOC বটলিং প্লাণ্টৰ সমীপত এতিয়া হাজাৰ বাহন আবদ্ধ হৈ পৰিছে, কাৰণ নৰ্থ ইষ্ট পেক্ট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে কেইবাদফীয়া দাবীৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকে IOC কৰ্তৃপক্ষক বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছিল যদিও কিন্তু IOC কৰ্তৃপক্ষই এই ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনৰ দাবীসমূহ মানি ল'বলৈ তেওঁলোকে মানি লোৱা নাই। তেনে পৰিপ্ৰেক্ষিতত পুনৰ বাৰে এনেদৰে IOCৰ বটলিং প্লাণ্টসমূহৰ যি পৰিবহণ সেৱা, ৰন্ধন গেছ প্ৰকল্পৰ যি পৰিবহণ সেৱা বন্ধ ৰাখে নৰ্থ ইষ্ট পেক্ট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে। আৰু এই এছ'চিয়েশ্যনটোৰ লগত যথেষ্ট সংখ্যক লোক জড়িত হৈ আছে, থলুৱা লোক জড়িত হৈ আছে। থলুৱা লোকসকলক এতিয়া বহিৰাগত বণিক গোষ্ঠীক এই ৰঙা দলিচা পাৰি দিয়াৰ পৰিপ্ৰেক্ষিতত এইসমূহ ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বৰ্তমান যিহেতু আজি দ্বিতীয় দিনা উত্তৰ পূবৰ 8টাকৈ ৰন্ধন গেছ প্ৰকল্প বন্ধ হৈ আছে, বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে, কাৰণ এই বটলিং প্লাণ্টসমূহৰ পৰাই যিসমূহ চিলিণ্ডাৰ পৰিবাহী বাহনসমূহ যায় বা চিলিণ্ডাৰসমূহ কঢ়িয়াই লৈ ফুৰে। আৰু বৰ্তমান যিহেতু চিলিণ্ডাৰ পৰিবহণ সেৱা বন্ধ হৈ আছে, পৰিবহণ সেৱা বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ এজেঞ্চি আছে, চিলিণ্ডাৰ এজেঞ্চিসমূহলৈ চিলিণ্ডাৰ পৰিবহণ বন্ধ আছে। তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আৰু এতিয়া আজি দ্বিতীয় দিনাও বন্ধ হৈ আছে উত্তৰ পূবৰ 8টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা।